চূড়ান্ত হোৱা নাই AIUDFৰ প্ৰাৰ্থী তালিকা এখনৰ পিছত আনখন বৈঠকতো প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব পৰা নাই বদৰুদ্দিন আজমলে ৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা AIUDFৰ দলীয় বিধায়কৰ সৈতে সভাত মিলিত হোৱাৰ পিছত এইবাৰ মিলিত হৈছে জিলা সভাপতিৰ সৈতে আমাৰ মাৰাথন মিটিং চলি আছে চলি থাকিব যেতিয়াই কোনো এটা ডিসিশন আমাৰ হ'ব আমি আপোনালোকক সবক মাতি প্ৰেছক মিডিয়াক মাতি মিডিয়াক দি দিম কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিলেও ইউপিএতে আছে আৰু ভৱিষ্যতেও থাকিব বুলি কয় আজমলে আমাৰ এটাই লক্ষণ হ'ল যে মই অল ইণ্ডিয়াত ইউপিএৰ লগত মই আছো আপোনালোকে জানে এলায়েন্সৰ কথা আমি বিচাৰাই নাই কংগ্ৰেছৰ লগত এলায়েন্স মানুহ বহুত উৰা বাতৰি উৰাই আছে মই না কৰিছো আৰু এতিয়াও না কৰি আছো ডিনাই কৰি আছো যে আমাৰ কোনো ইচ্ছা নাই কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা কৰাৰ ইফালে কৰিমগঞ্জ আসনত AIUDF টিকটৰ যুঁজ তীব্ৰতৰ হৈছে বৰ্তমানৰ সাংসদ ৰাধেশ্যাম বিশ্বাসৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে ৰাজেশ মাল্লা দুয়োগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিউজ 18ক কি কয় শুনক একচুয়ালি আমি তো স্পষ্ট আশাবাদী আছো কিন্তু আমার পার্টি যদি আমাক নাও দিয়ে বিবেচনা করে যদি বিলেক একজন দিলে লাভ হব বা ই হব আমি এতে আমি আমার দলের লগত আছো দলের লগতেই থাকিম আমি তো সম্পূর্ণ আশাবাদী যে টিকেট পাম আর আমি দলের বহুত পুরনো মানুষ আমার দলের জন্মৰ লগনৰ পৰা মই আছো দলত আমি 2009 ইংরেজিত ইলেকশনে খেলিছো MP ইলেকশন 5000 সামথিং বোৰত হাৰিছিলো এবাৰো আমি এসপিরেন্ট ওয়ান অফ দ্য এসপিরেন্ট এবাৰো আমি আশাবাদী যে আমি পাম বুলি আমি 100% আমি 4টা বিধায়ক এক আছো সেই কাৰণে তাতে পাৰ্টি যাক দিব টিকেট তাক আমি জিকাই আনিম তাতে কোনো কম্প্ৰমাইজ নাই যি ক্যান্ডিডেট হ'ব ৰাধেশ্যাম বিশ্বাস আৰু ৰাজেশ মাল্লা আমাৰ পাৰ্টিয়ে সুপ্ৰিমোই আজি ৰুদ্ধদাৰ 5 ঘণ্টা বৈঠক হৈছে আজি আমাৰ সুপ্ৰিমোই এইটো আমাৰ কমিটি লৈ ফাইনেল কৰিব যিজনে পাব আপুনি শুনিছে চিপ্ৰাং ৰাজনীতি নহব আমাৰ ইউডিএফৰ এই চিপ্ৰাং ৰাজনীতি নাই এইবিলাক কংগ্ৰেছ বিজেপিত আছে বৰপেটা আসনখনত টিকট প্ৰায় নিশ্চিত হৈছে প্ৰাক্তন বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ মই দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু আমাৰ সন্মানীয় MP সিৰাজউদ্দিন আজমল সাহেব স্বাস্থ্যজনিত কাৰণত তেখেতে ইলেকশ্যন খেলিব বিচৰা নাই এতিয়া দলে যদি সিদ্ধান্ত লয় মোক কয় যে তুমি ইলেকশ্যন খেলিব লাগে বৰপেটাৰ জনগণে বিচাৰি আছে দলে যদি বিচাৰে সিদ্ধান্ত লয় মই ইলেকশ্যন খেলিম 21 মাৰ্চত AIUDF ঘোষণা কৰিব তেওঁলোকে খেলিবলগীয়া 7টা সমষ্টিৰ প্ৰাৰ্থী তালিকা কেমেৰা পাৰ্চন প্ৰণৱ জ্যোতি দাসৰ সৈতে বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট